তেল ডিপুত গ্ৰাহকক ৰামঠগন 50 লিটাৰৰ টেংকিত খুবাল 60 লিটাৰ তেল। ৰেনল্ড গাড়ীখনত 50 লিটাৰ তেল ধৰে টেংকি কেপাচিটি 60 লিটাৰ তেল সোমাইছে। যেতিয়া এই ঘটনা সংঘটিত হৈছে শিৱসাগৰত। শিৱসাগৰৰ এটা পেট্ৰল পাম্পৰ বিৰুদ্ধে উত্থাপন হৈছে জালিয়াতিৰ অভিযোগ। 50 লিটাৰ তেলৰ টেংকিৰ ক্ষমতা থকা এখন বাহনত 60 লিটাৰ তেল ভৰোৱাৰ অভিযোগ তেল ডিপুটোৰ বিৰুদ্ধে। এই অভিযোগ উত্থাপন হৈছে শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলিত অৱস্থিত ইণ্ডিয়ান অইলৰ দামানী ছাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰল পাম্পৰ বিৰুদ্ধে। অভিযোগ অনুসৰি কেইজনমান ব্যক্তিয়ে ৰেনাল্ড কোম্পানীৰ লজ্জি মডেলৰ এখন বাহনত উক্ত পেট্ৰল পাম্পটোত তেল ভৰাইছিল। বাহনখনৰ গৰাকীয়ে ফুল টেংকিত তেল ভৰাবৰ বাবে নিৰ্দেশ দিছিল পেট্ৰল পাম্পটোৰ কৰ্মচাৰীক। বাহনখনৰ তেলৰ টেংকিৰ ক্ষমতা 50 লিটাৰ হোৱাৰ বিপৰীতে পেট্ৰল পাম্পটোৰ মিটাৰত 60 লিটাৰ দেখুৱাত বাহনৰ গৰাকীয়ে জবাবদিহি কৰে পেট্ৰল পাম্পটোৰ কৰ্মচাৰীজনক। পৰিস্থিতি উত্তপ্ত হোৱাত কিছু সময় পাছতে ঘটনাস্থলীত উপস্থিত হয় শিৱসাগৰ সদৰ আৰক্ষী। ঘটনাস্থলীত উপস্থিত হৈ শিৱসাগৰ সদৰ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। পৰৱৰ্তী সময়ত বাহনখনৰ গৰাকীয়ে দাখিল কৰে এজাহাৰ। বাহনখনৰ গৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত সম্প্ৰতি পেট্ৰল পাম্পটোৰ পৰিচালক আৰু কৰ্মচাৰীজনক আটক কৰিছে আৰক্ষীয়ে। এনে ঘটনা পোহৰলৈ অহাৰ পাছতে দীৰ্ঘদিন ধৰি পেট্ৰল পাম্পটোৱে গ্ৰাহকক প্ৰবঞ্চনা কৰি অহাৰ অভিযোগ স্থানীয় লোকৰ। পেট্ৰল পাম্পটো চিল কৰাৰ লগতে স্বত্বাধিকাৰীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে এতিয়া স্থানীয় লোকে। উল্লেখ্য, বাহনত তেল ভৰোৱাৰ নামত পেট্ৰল পাম্পত তেল সৰলুকিৰ ঘটনা এয়াই প্ৰথম নহয়। বিভিন্ন সময়ত ৰাজ্যৰ বহুকেইটা পেট্ৰল পাম্পৰ এনে সৰলুকিৰ ঘটনা পোহৰলৈ আহিছে। কিন্তু প্ৰশাসনে বিহিত তথা কঠোৰ ব্যৱস্থা নোলোৱাৰ বাবে বৰ্তমানেও বহু পেট্ৰল পাম্পে এনে সৰলুকিৰ ঘটনা সংঘটিত কৰি আহিছে। গতিকে জিলা প্ৰশাসনে পেট্ৰল পাম্পসমূহক নাকি লগোৱাৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন। অন্যথা অসমত তেনে ঘটনা সংঘটিত হৈয়ে থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি। नहीं, मैं तो मंदिर में था। मंदिर में मेरे पास फोन किया, तब आया तो हमारा आदमी ने तेल दिया 60 लीटर कितना किया जो गाड़ी है उसमें टैंक फुल कराया इन्होंने। टैंक फुल कराएंगे, कस्टमर बोल रहा कि मेरा गाड़ी में 10 लीटर तेल ज्यादा चला गया, मतलब आप लोगों ने तेल मारा है ये बोला है कि इसमें 50 लीटर टंकी खाली था तो उतना जाएगा, पंप चलेगा। तो हम लोगों ने जबरदस्ती से नहीं डाला है सर। चला जाएगा वो तो टंकी कितना कैपेसिटी का कि टंकी खोल के उसको वो ड्रेन करके पूरा यदि फ्रेश आप भरेंगे तब दूध का पानी होगा। तो न तो मैं चोर हूँ, न कस्टमर का कोई कंप्लेन हो, तो कस्टमर सर्टिफाइड हो जाएगा। आप इतने आदमी आप भी सर्टिफाइड हो जाएंगे। और पंप वाला कोई भी नहीं चाहेगा कि अपना डिपो का बदनामी करे या किसी कस्टमर के साथ में यो करे या सेल अपना बदनामी करना चाहे, कोई भी नहीं चाहेगा सर। डिपो का नाम क्या है? दामानी सर्विस स्टेशन। मालिक का नाम सपना जैन। हम लोग कैसे डाला गाड़ी का तो कैपेसिटी में टंकी का पता नहीं है। जो भी दिया 0 मीटर करके और 0 करके उनको मालिक को दिखा के दिया है। मीटर में कुछ किया हुआ है? मीटर में कुछ नहीं किया हुआ है। मालिक का नाम क्या है? मालिक का नाम पता नहीं। ये लोग बोल रहे हैं 50 लीटर का टंकी है, इसमें कुछ नहीं किया हुआ है। नहीं किया है तो ज्यादा कैसे आ गया? ज्यादा कैसे आ गया सर? हम मीटर दिखा के 0 करके उनके सामने लॉक करके दिया है। सामने चला गया था लॉक करके। पहले भी कर रहे हो 2 नंबर ऐसा कुछ नहीं है। আজি আমি এই বন্ধু লিডুৰ পৰা আহিছিল। আজি শিৱসাগৰত আছিলে, আমি তিতাবৰলৈ কমিউনিষ্ট পাৰ্টি সন্মিলনলৈ গৈ আছিলোঁ। তেতিয়া আজি ফুল টেংকি কৰিবলৈ দিলে এখন ৰেনল্ড গাড়ী। তেখেতলোকৰ ৰেনল্ড গাড়ীখনত 50 লিটাৰ তেল ধৰে টেংকি কেপাচিটি, আৰু তেখেতলোকৰ আগৰ পৰা তেল আছিলে। যেতিয়া ফুল টেংকি কৰিবলৈ দিলে তেখেতলোকৰ নজল যিটো 2 নম্বৰ নজলটোত ওলাইছে 60 লিটাৰ তেল সোমাইছে। যেতিয়া 60 লিটাৰ তেল সোমালে বুলি ক'লে তেতিয়া আমাৰ চক হৈ গৈছে কথা। তেখেতলোকে তেতিয়া 50 লিটাৰ টেংকিটোত 60 লিটাৰ তেল কেনেকৈ সোমাব পাৰে, আৰু আগৰ তেল আছিলে। গতিকে এটা পেট্ৰল পাম্প, এইখন ৰিচিপ্টখন আপোনালোকক মই দেখুৱাইছোঁ, এটা পেট্ৰল পাম্পে কিমান সৰলকি কৰিব পাৰে। 50 লিটাৰ তেল দেখুৱাওঁতে 60 লিটাৰ যদি তেল সোমায়, এই এজন মানুহৰ গ্ৰাহকৰ পৰা কিমান তেখেতলোকে সৰলকি কৰিব পাৰে আপোনালোকে তেতিয়া ভাবক কথা। গতিকে এই শিৱসাগৰ টাউনৰ ভিতৰৰ দামানী ছাৰ্ভিচ ষ্টেচন চাৰিআলিৰ ওচৰৰ সমীপৰ এইটো এই পেট্ৰল পাম্পৰ বিৰুদ্ধে আমি সেইকাৰণে FIR দিছোঁ। এতিয়া পুলিচ আহিছে, FIR আমি দিছোঁ, আৰু ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা হ'ব লাগিব। আৰু অতি শীঘ্ৰে এইটো চিল কৰি 2 নম্বৰ যিটো নজল পুলিচে চিল কৰি এইটো ক্ল'জ কৰিব লাগিব, আৰু এই পেট্ৰল পাম্পটো বন্ধ কৰিব লাগিব। আৰু এটা এনকুৱাৰী নোহোৱালৈকে এইটো কেতিয়াও খুলিবলৈ যাতে নিদিয়ে। এইটো যি ধৰণৰ ঘটনা কৰিছে, এজন মানুহৰ পৰা যদি 10 লিটাৰকৈ তেল তেখেতলোকে সৰলকি কৰে, তেতিয়াহ'লে সাধাৰণ মানুহৰ পৰা কিমান দিনটোত সৰলকি কৰি আছে, ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা হ'ব লাগিব। তেখেতলোকে এতিয়া পুংফাং বকিছে, মেনেজাৰকেইটা কিবা কিবি উল্টা পুল্টা কথা কৈছে, কিন্তু কথাটো হ'ল এইখন তেখেতলোকৰ শ্লিপ, আৰু 50 লিটাৰ তেল য'ত সোমাই তেখেতলোকে
60 লিটাৰ তেল সোমোৱা বুলি সৰলোকি কৈছে গতিকে ইয়াৰ ওপৰত আপোনালোকেও সংবাদ মাধ্যমক আমি অহাৰ কাৰণে ধন্যবাদ জনাইছো ইয়াৰ ওপৰত এটা আপোনালোকেও জোৰ দিয়ক এই বিষয়টো জনমানুসকল আহক আৰু এই বহিৰাগত ব্যৱসায়ীবোৰে আমাক কি ধৰণে লুণ্ঠন কৰিছে তাৰ ওপৰত এটা ব্যৱস্থা হ'ব লাগে এই আমি আহ্বান ৰাখিছো ধন্যবাদ